শুভ সন্ধিয়া বন্ধুবৰ্গ পুনৰ আপোনালোকে চাওক এই চকৰি ফেটি সাপ বৰুৱানগৰ ৰাইডাং বস্তিৰ পৰা উদ্ধাৰ কৰা হৈছে কি থাপা বুলি ক'লে পুনৰ নিপুল থাপাৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে প্ৰকাণ্ডতা চকৰি ফেটি সাপ বৰুৱানগৰ ৰাইডাং বস্তিত শুভ সন্ধিয়া বন্ধুবৰ্গ আমি এতিয়া সেই ৰাইডাং বস্তিত উপস্থিত হৈছোঁ বৰুৱানগৰ ৰাইডাং বস্তিত গতিকে আমাৰ এই শইকীয়াদাৰ লগত চাইছোঁ ইয়াত সাপ এটা ওলাইছে কিবা বিষাক্ত সাপ বুলি কৈছে আমি গৈ চালে গম পাম দে একাছ আগতে গৈছে আগে আগে গৈ আছে মই পিছে পিছে গৈ আছোঁ কুকুৰা গঁৰালত বিষাক্ত সাপ বুলি কৈছে হেল্ল' ছাৰ মন'ক্লেট অ'কে এইটো চিনিত ইয়াত এটা সাপ বিষাক্ত সাপ মন'ক্লেট ডাঙৰ এটা বিষাক্ত চকৰি ফেটি সাপ আমি দেখিছোঁ চক চকৰি ফেটি ফচফচাই আছে For the first time ever we have found here one monocled cobra. Am I right, sir? Good evening to everyone. El চকৰি ফেটি সাপ পুনৰ এটা এইবাৰ উদ্ধাৰ কৰিছোঁ আমি ৰাইডাং বস্তি প্ৰকাণ্ড চকৰি ফেটি দেই সৰু সুৰা নহয় কণী খাই আছে প্ৰকাণ্ড এটা চকৰি ফেটি সাপ আগত লৈ যাওক ছাৰ লাইভ এটা কৰোঁ শুভ সন্ধিয়া বন্ধুবৰ্গ পুনৰ আপোনালোকে চাওক এই চকৰি ফেটি সাপ বৰুৱানগৰ ৰাইডাং বস্তিৰ পৰা উদ্ধাৰ কৰা হৈছে কি থাপা বুলি ক'লে পুনৰ নিপুল থাপাৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে প্ৰকাণ্ডতা চকৰি ফেটি সাপ বৰুৱানগৰ ৰাইডাং বস্তিত গতিকে এইটো এতিয়া কুকুৰা গঁৰালৰ পৰা উদ্ধাৰ কৰা হ'ল ই কণী খাইছিলে কণী খোৱাৰ পিছত ওচৰত কুকুৰা আছিলে কিন্তু কুকুৰা ভক্ষণ নিখালেও কুকুৰা খালে নহয় নাই ছাৰ অপেক্ষাৰত অৱস্থা দিনত আহি জুপি আছিলে অঁ এটা শৰীৰটো চক প্ৰকাণ্ড অতি প্ৰকাণ্ড চকৰি ফেটি বুলি কৈ এইটো চকৰি ফেটি সাপ বৰুৱানগৰ নিপুল থাপাৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে এই চকৰি ফেটি সাপটো এইটো উদ্ধাৰ কৰি আমি ইতিমধ্যে ইয়াত বেগৰ ভিতৰত তাক কৰোৱা হ'ল এইটো বেগৰ ভিতৰত ভৰুৱাই দিয়া হ'ল এতিয়ালৈকে ছাৰ সোমাবলৈ বিচৰা নাই আন্ধাৰ হ'ব লাগিব হয় নাই প্ৰকাণ্ড চকৰি ফেটি এইটো সৰু সুৰা নহয় এইজনে আগতে দেখা নাই নহয় ইমান ডাঙৰ চকৰি ফেটি আঁতৰাই দিয়া দেই এই আহি ওলাবলৈ বিচাৰিছে এই উদ্ধাৰ সোমোৱাই দিয়ক